JRG ব্লগ লৈ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো কনজিউমাৰ্ছ বিহেভিয়াৰ ইন কেছ অফ টু অৰ মোৰ কমোডিটিজ, অৰ্থাৎ উপভোক্তাৰ ভাৰসমতা দুটা দ্ৰব্য বা তাতকৈ অধিক দ্ৰব্যৰ ক্ষেত্ৰত উপভোক্তাৰ ভাৰসমতা। এতিয়া দুটা বা তাতকৈ অধিক দ্ৰব্যৰ ক্ষেত্ৰত উপভোক্তাৰ ভাৰসমতাৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি ইয়াৰ আগৰ কিছু কথা সংক্ষেপতে মনত পেলাওঁ। কনজিউমাৰ ইকুইলিব্ৰিয়াম হ'ল এনে এটা অৱস্থা য'ত কি হয় এজন উপভোক্তাই তেওঁৰ নিৰ্দিষ্ট আয়েৰে সৰ্বাধিক সন্তুষ্টি আহৰণ কৰে, যিটো বিষয়ে আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। এতিয়া এই ভাৰসাম্যতা লাভ কৰিবলৈ যাওঁতে দেখা যায় যে দ্ৰব্য এটাও হ'ব পাৰে বা এটাতকৈ অধিকো হ'ব পাৰে। এতিয়া এটা দ্ৰব্যৰ ক্ষেত্ৰত কেনেকৈ ভাৰসাম্যতা লাভ কৰে সেই বিষয়ে আমি আগৰ ভিডিঅ'টোত দিছোঁ, ছাত্ৰ ছাত্ৰীসকলে চাব পাৰে। এতিয়া আজি আমি আলোচনা কৰিবলৈ লৈছোঁ যদি দুটা দ্ৰব্য এজন উপভোক্তাই একেলগে উপভোগ কৰে বা দুটাতকৈ অধিক দ্ৰব্য তেওঁ উপভোগ কৰে, তেতিয়াহ'লে তেওঁৰ নিৰ্দিষ্ট আয়েৰে কেনেকৈ ভাৰসমতা লাভ কৰিব সেই সম্পৰ্কে। আৰু সেই দুটা দ্ৰব্যৰ ক্ষেত্ৰত বা দুটাতকৈ অধিক দ্ৰব্যৰ ক্ষেত্ৰত উপভোক্তাৰ ভাৰসমতাৰ যিটো আলোচনা, সেই আলোচনাটোকে কোৱা হয় ল অফ ইকুই মাৰ্জিনেল ইউটিলিটি, অৰ্থাৎ সমপ্ৰান্তিক উপযোগিতা বিধি। এতিয়া এই বিধিটোক সমপ্ৰান্তিক উপযোগিতা বিধি বুলি কিয় কোৱা হয়? এতিয়া সমপ্ৰান্তিক উপযোগিতা বিধি বুলি কোৱাৰ কাৰণটো হ'ল যে এই বিধিটোত এটা কথা ধৰি লোৱা হয় যে প্ৰান্তিক উপযোগিতা প্ৰতিটো এককতে সমান, অৰ্থাৎ এক নম্বৰ দ্ৰব্যটো উপভোগ কৰোঁতে এজন উপভোক্তাই যি প্ৰান্তিক উপযোগিতা লাভ কৰিব বা দুইটোত যি কৰিব তিনিটোত যি কৰিব সেই প্ৰান্তিক উপযোগিতাৰ যিটো মাপ সেইটো কি হয় সমান বুলি ইয়াত ধৰি লোৱা হয়। আৰু সেইটো কাৰণে এই কনজিউমাৰ্ছ ইকুইলিব্ৰিয়াম ইন কেছ অফ টু অৰ মোৰ কমোডিটিজ, অৰ্থাৎ দুটাতকৈ অধিক বা দুটা দ্ৰব্যৰ ভাৰসাম্যৰ এই বিশ্লেষণটোক সেইটো কাৰণে কি বুলি কোৱা হয় সমপ্ৰান্তিক উপযোগিতা বিধি বুলি কোৱা হয়। এতিয়া সমপ্ৰান্তিক উপযোগিতা বিধিৰ আমি ভিতৰলৈ যোৱাৰ আগতে এই বিধিটোক আৰু কেইটামান নামেৰে জনা যায়, আমি সেই বিষয়ে আলোচনা কৰি লওঁ। এতিয়া এই বিধিটোক আমি ক'লোৱে প্ৰথমতে যে ল অফ ইকুই মাৰ্জিনেল ইউটিলিটি বুলি কোৱা হয়। নেক্সট ইয়াক কোৱা হয় ল অফ ছাবষ্টিটিউশ্যন, অৰ্থাৎ বিকল্পতাৰ তত্ত্ব বা বিকল্প বিধি বুলিও ইয়াক কোৱা হয়। নেক্সট আহিলে ল অফ মেক্সিমাম ছেটিছফেকশ্যন, সৰ্বাধিক সন্তুষ্টিৰ তত্ত্ব বুলিও এই বিধিটোক কোৱা হয়। আকৌ গছেন ছেকেণ্ড ল বুলিও কোৱা হয়। আমি আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছোঁ যে গছেনৰ ফাৰ্ষ্ট বিধি কোনটো। আমি কৈছিলোঁ যে মাৰ্জিনেল ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটি যিটো থিয়ৰী, সেই থিয়ৰীটো হৈছে গছেনৰ ফাৰ্ষ্ট কনজাম্পশ্যন ল, আৰু এইটো হ'ল গছেন ছেকেণ্ড ল। এইটো বিধিক কি বুলি কোৱা হয় গছেনৰ দ্বিতীয় বিধি বুলি কোৱা হয়। গতিকে আমি এইকেইটা নাম পালোঁ। এতিয়া আমি দেখিছোঁ যে ল অফ ইকুই মাৰ্জিনেল এই তত্ত্বটোৰ নামেই কেইবাটাও। যি কি নহওক এইখিনিলৈকে আমি নিশ্চয় বুজি পাইছোঁ। নেক্সট আহিলে যে ল অফ ইকুই মাৰ্জিনেল ইউটিলিটি, অৰ্থাৎ সমপ্ৰান্তিক উপযোগিতা বিধিৰ জৰিয়তে বা এই বিধিটোৰ ব্যাখ্যাৰ জৰিয়তে আমি কি কৰিম উপভোক্তাৰ ভাৰসমতাৰ বিষয়ে আলোচনা কৰিম। গতিকে এই বিধিটোৰ জৰিয়তে উপভোক্তা এজনে ভাৰসমতা লাভ কৰা মানেনো কি সেই সম্পৰ্কে আমি প্ৰথমতে এটা ডেফিনেশ্যন চাই লওঁ যে এ কনজিউমাৰ ইন কনজাম্পশ্যন অফ টু কমোডিটিজ উইল বি at equilibrium when he spends his limited income in such a way that the ratios of marginal utilities of two commodities and their respective prices are equal and marginal utility falls as consumption increases. Symbolically, we can write marginal utility of x divided by p of x is equal marginal utility of y divided by p of y. এতিয়া এই কথাটোৱে ডেফিনেশ্যনটোত আমাক এইটো কৈছে যে এজন উপভোক্তাই যেতিয়া একেলগে দুটা দ্ৰব্য উপভোগ কৰিবলৈ যায় তেওঁ নিৰ্দিষ্ট আয়েৰে, তেতিয়া কি হয় তেওঁ প্ৰতিটো দ্ৰব্যৰ পৰা পোৱা প্ৰান্তিক উপযোগিতা আৰু দৰৰ অনুপাত অন্যটো দ্ৰব্যৰ পৰা পোৱা প্ৰান্তিক উপযোগিতা আৰু দৰৰ অনুপাতৰ যেতিয়া সমান হয় তেতিয়াই কি হয় উপভোক্তাজনে ভাৰসমতা লাভ কৰে। সেইটোকে আমি কেনেকৈ চিম্বলিকেলি অৰ্থাৎ সাংকেতিকভাৱে আমি কি কৰিব পাৰোঁ দেখুৱাব পাৰোঁ। এতিয়া সাংকেতিকভাৱে আমি ওপৰত আকৌ লিখি দিছোঁ মাৰ্জিনেল ইউটিলিটি অফ x ডিভাইডেড বাই p of x
ইজ ইকুৱেল মাৰ্জিনেল ইউটিলিটি অফ y ডিভাইডেড বাই পি অফ y আমি এনেকৈ লিখিব পাৰোঁ এতিয়া আমি ইয়াত দেখিছোঁ মাৰ্জিনেল ইউটিলিটি অফ x অৰ্থাৎ x দ্ৰব্যৰ প্ৰান্তিক উপযোগিতা ডিভাইডেড বাই x দ্ৰব্যৰ দৰ এতিয়া এইটো হ'ল ৰেচিঅ' আৰু মাৰ্জিনেল ইউটিলিটি অফ y ডিভাইডেড বাই পি অফ y মানে y দ্ৰব্যৰ প্ৰান্তিক উপযোগিতা আৰু y দ্ৰব্যৰ দৰৰ অনুপাত এই দুইটা যেতিয়া সমান হয় তেতিয়াই কি বুলি কোৱা হয় উপভোক্তাজনে ভাৰসমতা লাভ কৰে বুলি কোৱা হয় এই ক্ষেত্ৰত আমি দেখিছোঁ যে দ্ৰব্য আমি ইয়াত দুটা বুলি ধৰি লৈ এনেকৈ লিখিছোঁ যদি দ্ৰব্য দুটাতকৈ অধিক হয় তেতিয়া আমাৰ এই কণ্ডিশ্যনটো আমি কেনেকৈ লিখিম তেতিয়া আমি কণ্ডিশ্যনটো এনেকৈ লিখিম তাৰপিছত আমি ডট ডট দিম আকৌ marginal utility of n divided by p of n আমি এনেকৈ লিখিম আৰু এই কণ্ডিশ্যনটো আমি পিছত marginal utility of m এনেকৈ লিখিম পিছত ইকুৱেল আমি দিব পাৰোঁ মানে মুদ্ৰাৰ প্ৰান্তিক উপযোগিতাৰ সৈতে এই গোটেই অনুপাতটো সমান বুলি ক'ব পাৰোঁ এই বস্তুটো আমাৰ marginal utility of m মুদ্ৰাৰ প্ৰান্তিক উপযোগিতা এই বিষয়ে আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে চাব এতিয়া এইটো হ'ল দুটা দ্ৰব্যৰ ক্ষেত্ৰত আমি এনেকৈ লিখিম দুটাতকৈ অধিক দ্ৰব্য হ'লে আমি এনেকৈ লিখিম এইটো হ'ল প্ৰথম কণ্ডিশ্যন এইটোকে আমি প্ৰথম কণ্ডিশ্যন বুলি ক'ব পাৰোঁ যে দুটা দ্ৰব্যৰ ক্ষেত্ৰত উপভোক্তা এজনে কেনেকৈ ভাৰসমতা লাভ কৰিব তাৰ দুটা কণ্ডিশ্যন আছে প্ৰথম কণ্ডিশ্যনটো হ'ল এইটো আৰু নেক্সট দ্বিতীয় কণ্ডিশ্যনটো হ'ল যে মাৰ্জিনেল ইউটিলিটি অফ এক্স অৰ্থাৎ এক্স বা ৱাই মানে আমি যিকেইটা দ্ৰব্য উপভোগ কৰিম এক্স আৰু ৱাই হওক দ্ৰব্য দুটা আমি এ বি বুলিও ধৰিব পাৰোঁ এই উপভোগ কৰা দ্ৰব্যসমূহৰ প্ৰান্তিক উপযোগিতা কি হ'ব লাগিব ক্ৰমান্বয়ে হ্ৰাস পাই আহিব লাগিব গতিকে মাৰ্জিনেল ইউটিলিটি কি হ'ব লাগিব ক্ৰমান্বয়ে হ্ৰাস পাই আহিব লাগিব আমি আগতে মাৰ্জিনেল ইউটিলিটিৰ কথা আলোচনা কৰিছোঁ যে মাৰ্জিনেল ইউটিলিটি এনেকুৱা হ'ব লাগিব কাৰণ মাৰ্জিনেল ইউটিলিটি কাৰ্ভ এনেকুৱাই হয় বাওঁফালৰ পৰা সোঁফালে নিম্নগামী গতিকে আমি দ্বিতীয় কণ্ডিশ্যনটোত লিখিম যে প্ৰান্তিক উপযোগিতা ক্ৰমান্বয়ে হ্ৰাস পাই আহিব লাগিব এই দুটা হ'ল ইকুইলিব্ৰিয়ামৰ কণ্ডিশ্যন আমি এটা লিখিলোঁ ইয়াৰ পাছত আমি এখন টেবুল লৈ লওঁ যিহেতু আমাক টেবুল এখন লাগিব আমি বৰ্ণনা কৰিবলৈ গতিকে আমি টেবুলখন লৈ লৈছোঁ এওঁ লিখি থৈছোঁ টেবুল কনজিউমাৰ্ছ ইকুইলিব্ৰিয়াম ইন কেছ অফ টু কমোডিটিজ আমি দ্ৰব্য দুটা বুলিয়ে ধৰি লৈছোঁ আৰু দুটা দ্ৰব্যৰ ক্ষেত্ৰত আমি আৰু এটা ধৰি ল'ব লাগিব আমাক দিয়া থাকিব প্ৰাইজ অফ এক্স অৰ্থাৎ এক্স দ্ৰব্যৰ দৰ হ'ল 2 টকা আৰু প্ৰাইজ অফ ৱাই দ্ৰব্যৰ দৰ হ'ল 3 টকা আৰু যিজন উপভোক্তাই দ্ৰব্যকেইটা উপভোগ কৰিবলৈ গৈছে তেওঁৰ উপভোগ হ'ল 19 তেওঁৰ ইনকাম এম অৰ্থাৎ আয় তেওঁৰ হাতত থকা নিৰ্দিষ্ট আয় হ'ল 19 ৰুপিজ গতিকে এইকেইটা হ'ল আমাক নিৰ্দিষ্টকৈ দি দিব আমি বা ধৰি ল'ব লাগিব আমি যেতিয়া টেবুলখন উলিয়াম সেই টেবুলখনত আমি চাওঁ ইউনিটছবিলাক ধৰিলোঁ আমি 1 2 3 4 5 6 মাৰ্জিনেল ইউটিলিটি অফ এক্স 20 18 16 14 12 and 10 marginal utility of y 24 21 18 15 9 3 এতিয়া আমি marginal utility of x and marginal utility of দুইটাই পালোঁ কিন্তু আমি আমাৰ যিটো প্ৰথম কণ্ডিশ্যনটোত আমাক কোৱা আমি যিটো প্ৰথম কণ্ডিশ্যন পাইছোঁ সেই কণ্ডিশ্যনটোত আমাক কোৱা হৈছে যে marginal utility of x divided by p of x গতিকে আমি এই তৃতীয় কলমটোত টেবুলখনৰ আমি তৃতীয় কলমটোত কি কৰিম মাৰ্জিনেল ইউটিলিটি অফ এক্স এণ্ড পি ডিভাইডেড বাই পি অফ এক্স আমি নিৰ্ণয় কৰি ল'ম গতিকে মাৰ্জিনেল ইউটিলিটি এক্স 20 আমাক প্ৰথম ইউনিটত আমাক দিয়া আছে নেক্সট প্ৰাইজ অফ এক্স হ'ল 2 গতিকে আমি কি কৰিম 20 ডিভাইডেড বাই 2 ইজ ইকুৱেল 10 আমি এনেকৈ নিৰ্ণয় কৰি ল'ম অৰ্থাৎ আমি আকৌ দেখুৱাই দিছোঁ কেনেকৈ পাইছোঁ 20 ডিভাইডেড বাই 2 এই 2টো হ'ল প্ৰাইজ অফ এক্স ঠিক তেনেকৈ 18 ডিভাইডেড বাই 2 9 আমি তেনেকৈ এইকেইটা উলিয়াই দিলোঁ এইকেইটা আমি পালোঁ 10 9 8 7 6 5 তেনেকৈ মাৰ্জিনেল ইউটিলিটি অফ ৱাই সেইকেইটা আমি পালোঁ 8 7 6 5 3 1 গতিকে আমি এইকেইটা পালোঁ এতিয়া আমি এইকেইটা দেখিছোঁ যে মাৰ্জিনেল ইউটিলিটি কি হৈছে আমি যদি লক্ষ্য কৰোঁ মাৰ্জিনেল ইউটিলিটি ইয়াতো ক্ৰমান্বয়ে হ্ৰাস পাইছে মানে এক্সৰো মাৰ্জিনেল ইউটিলিটি হ্ৰাস পাইছে ৱাইৰো হ্ৰাস পাইছে আৰু এই ৰেচিঅ'টো আমি দেখিছোঁ যে মাৰ্জিনেল ইউটিলিটি ক্ৰমান্বয়ে হ্ৰাস পাইছে গতিকে দুয়োটা কণ্ডিশ্যনেই ফুলফিল হৈছে ইয়াৰ পিছত আমি এটা চাওঁ যে ইয়াৰ পিছত আমি এই টেবুলখনত এটা কথা ষ্টাডি কৰিব লাগিব যে উপভোক্তাজনে কোনটো ইউনিট উপভোগ কৰোঁতে উপভোক্তাজনে
কোনটো জোটত তেওঁ সৰ্বাধিক সন্তুষ্টি লাভ কৰিব অৰ্থাৎ ভাৰসাম্য অৱস্থা লাভ কৰিব এতিয়া আমি দেখিছোঁ যে উপভোক্তাজনে যেতিয়া 1 নম্বৰ দ্ৰব্যটো উপভোগ কৰিছে তেওঁ marginal utility of x divided by p of x 10 marginal utility of y divided by p of y y হল 8 এটা দেখিছে যে এয়া এই ক্ষেত্ৰত তেওঁ নিশ্চয় ভাৰসাম্যতা লাভ কৰা নাই কিন্তু আমি এটা কথা লক্ষ্য কৰোঁ যে marginal utility of x divided by p of x এটো আমি দেখিলো ইয়াত 7 আৰু marginal utility of y divided by p of y ইকুৱেল হৈছে 6 6 ইকুৱেল হৈছে আৰু 5 5 ইকুৱেল হৈছে গতিকে আমি তিনিটা জোৰ পালো এতিয়া আমি কোনটোত এতিয়া আমাৰ আকৌ প্ৰশ্নটো আহিলে যেহেতু marginal utility of x divided by p of x marginal utility of y divided by p of y যদি আমি আমাৰ প্ৰথম কন্ডিশনটো চাও আমি যদি marginal utility of x marginal utility of y divided by marginal utility of p of y এই কন্ডিশনটো যেহেতু এই তিনিটা জোটে ওলাইছে ইয়াত আমি 7 7 এটো এটা ভাৰসাম্যৰ জোট বুলি ক'ব পাৰো 6 6 ও ক'ব পাৰো 5 5 ও ক'ব পাৰো এতিয়া আমি নিৰ্দিষ্টকে এটা কথা চাব লাগিব যে উপভোক্তাজনে কোনটোত তেওঁ কোন দ্ৰব্যৰ কোন দুটা গোট x আৰু y দ্ৰব্যৰ কিমান গোট উপভোগ কৰি সৰ্বাধিক সন্তুষ্টি পাব এতিয়া আমি চাও যদি উপভোক্তাজনে ইয়াত 7 ইয়াত 7 গতিকে ইয়াত দেখিছো আমি আমাৰ x দ্ৰব্য উপভোক্তাজনে x দ্ৰব্য উপভোগ কৰিব 4টা আমি লিখি লওঁচোন এইখিনি উপভোক্তাজনে x দ্ৰব্য উপভোগ কৰিব 4 এতিয়া আমি x দ্ৰব্যৰ দৰ কিমান আমি চাও 2 গতিকে 4 * 2 আমি লিখি ললো নেক্সট উপভোক্তাজনে marginal utility of x divided by p of x or ratio to আমি চাম এটো 7 এফালে y দ্ৰব্য উপভোগ কৰিব দুটা 7 2 গতিকে আমি লিখিলো 2 * price of y আসলে আমাৰ 3 এটা আমি ইকুৱেল চাও 8 and 6 ইকুৱেল হল আমাৰ 14 নেক্সট আমি জোটটো চাও 6 6 যেতিয়া marginal utility x divided by p of x 6 হ'ব তেতিয়া কি হ'ব x দ্ৰব্যৰ উপভোগ হ'ব 5 গতিকে 5 * 2 তাৰ পিছত আমি দেখিলো y দ্ৰব্যৰ উপভোগ হ'ব 3 গতিকে 3 * 3 এফালে আহিলে 10 আৰু এফালে আহিলে 9 এপিনে আমাৰ হল 19 নেক্সট জোটত চাও 5 তেতিয়া x দ্ৰব্য উপভোগ কৰিব 6টা আৰু y দ্ৰব্য উপভোগ কৰিব 4টা গতিকে এটো আহিলে আমাৰ 6 * 3 sorry 4 6 * 4 যেটো 5 5ত আহিলে 4 আৰু 5ত আহিলে 6 এটো 3 হ'ব দেই এটো 3 sorry এটো 2 গতিকে আমি দেখিলো 10 প্লাস নিশ্চয় আমাৰ এটা ভুল হৈছে এটো ভুল হৈছে 5 উপভোগ কৰোতে 4 হে হ'ব 4 হ'ব আৰু এফালে 6 উপভোগ কৰিব sorry এটো ভুল হৈ গৈছে 6 উপভোগ কৰোতে যেহেতু 5ত 6টা x দ্ৰব্য উপভোগ কৰিব গতিকে এটো হ'ব আমাৰ 12 আৰু এফালে আহিলে 12 এফালে হল 24 এতিয়া আমি এই তিনিওটাতে যদি এটা কথা লক্ষ্য কৰোঁ যে উপভোক্তাজনে x আৰু y দ্ৰব্যৰ x আৰু y দ্ৰব্য উপভোগ কৰোতে তেওঁৰ হাতত কিমান ইনকাম আছে সেই কথাটো আমি মনলৈ আনিব লাগিব এটা আমি জানো যে নিৰ্দিষ্টকে ইনকাম আমাক দি দিয়া হৈছে ইনকাম আছে মানে তেওঁৰ হাতত আয় আছে 19 টকা মানে 19 rupees তেওঁ 19 rupees লৈ পেলাই কি কৰিছে দুটা দ্ৰব্য ক্ৰয় কৰিবলৈ আহিছে x আৰু y গুডছ কনজিউম কৰিবলৈ আহিছে x আৰু y গুডছ কনজিউম কৰিবলৈ আহোঁতে তেওঁৰ হাতত 19 rupees হে আছে 19 rupees তেওঁ ব্যয় কৰি পেলাই কি কৰিব খুজিছে সৰ্বাধিক সন্তুষ্টি আহৰণ কৰিব খুজিছে গতিকে তেওঁ সৰ্বাধিক সন্তুষ্টি তেতিয়া আহৰণ কৰিব পাৰিব যেতিয়া কি কৰিব তেওঁ x দ্ৰব্যৰ 5 একক আৰু y দ্ৰব্যৰ 3 একক দ্ৰব্য উপভোগ কৰিব পাৰিব অৰ্থাৎ উপভোক্তাজনে কি কৰিব
এক্স দ্ৰব্যৰ 5 একক আৰু ৱাই দ্ৰব্যৰ 3 একক দ্ৰব্য উপভোগ কৰি সৰ্বাধিক সন্তুষ্টি আহৰণ কৰিব পাৰিব যিহেতু তেওঁ আই হ'ল 19 ৰুপিজৰ ভিতৰত তেওঁ এই জোঁটটোহে উপভোগ কৰিব পাৰিব গতিকে আমি লিখিম যে উপভোক্তাজনে এক্স দ্ৰব্যৰ 5 একক আৰু ৱাই দ্ৰব্যৰ 3 একক দ্ৰব্য উপভোগ কৰি সৰ্বাধিক সন্তুষ্টি আহৰণ কৰিব পাৰিব আৰু তাতে উপভোক্তাজনে কি কৰিব ভাৰসাম্য অৱস্থা লাভ কৰিব এটা সেইখিনিলৈকে আমি তালিকাখনৰ বৰ্ণনা দিম নেক্সট পৰ্যায়ত আমি এই ষ্টেপকেইটাক আমি কি কৰিব পাৰিম তালিকাখনক আমি আকৌ চিত্ৰসহ উপস্থাপন কৰি দেখুৱাব পাৰিম আমি চিত্ৰটো এনেকৈ নিৰ্ণয় কৰিম এটা চিত্ৰটো আগতে আমি কি কৰিম এফালে আমাৰ এক্স আৰু এফালে আহিলে এক্স ডেছ এডাল অ' এক্স এইটো আমি অ' ধৰিছোঁ অ' এক্সত আমি ধৰিলোঁ ৱাই দ্ৰব্য আৰু অ' এক্স ডেক্সত ধৰিছোঁ আমি এক্স দ্ৰব্য যিহেতু দ্ৰব্য আমি দুটা ধৰি লৈছোঁ গতিকে আমি চিত্ৰটো এনেকৈ অংকন কৰিব লাগিব ইয়াৰ পাছত আমি এই উলম্ব অক্ষ অ' ৱাইত আমি কি ধৰিম আমি যিহেতু এফালে এক্স ধৰিছোঁ গতিকে আমি এইফালে কি ধৰিম এই ৰেখাডালৰ এইফালৰ পৰা যেতিয়া আমি আঁকিম তেতিয়া এইফালে ধৰিম মাৰ্জিনেল ইউটিলিটি অফ এক্স ডিভাইডেড বাই পি অফ এক্স আকৌ এইফালে ৱাই ধৰিছোঁ গতিকে এইটো চাইডত আমি লিখিছোঁ মাৰ্জিনেল ইউটিলিটি অফ ৱাই ডিভাইডেড বাই পি অফ ৱাই গতিকে এনেকৈ আমি নিৰ্ণয় কৰিলোঁ এতিয়া আমি এই টেবুল যিখন তালিকা পালোঁ তালিকাখন আমি যদি ইয়াত উপস্থাপন কৰোঁ তেতিয়া আমি এই দুডাল ৰেখা পাম এতিয়া এই ৰেখাডাল হ'ব মাৰ্জিনেল ইউটিলিটি অফ এক্স ডিভাইডেড বাই পি অফ এক্স সেইডাল ৰেখা আৰু এই ৰেখাডাল হ'ল মাৰ্জিনেল ইউটিলিটি অফ ৱাই ডিভাইডেড বাই পি অফ ৱাই এতিয়া আমি চাওঁ এ বি এই দুটা বিন্দুৱে হৈছে এ বি ৰেখাডালে কি কৰিছে উপভোক্তাৰ সৰ্বাধিক সন্তুষ্টিক প্ৰতিনিধিত্ব কৰিছে গতিকে উপভোক্তাজনে এক্স দ্ৰব্যৰ 5 একক আৰু ৱাই দ্ৰব্যৰ 3 একক উপভোগ কৰি সৰ্বাধিক সন্তুষ্টি আহৰণ কৰিছে গতিকে এইখিনিলৈকে আমি বৰ্ণনা দিব পাৰিম এতিয়া নেক্সট পৰ্যায়ত আমি এটা কথা চাওঁ যদি উপভোক্তাজনে 5 একৰ পৰা 6 এককলৈ তেওঁৰ এক্স দ্ৰব্যৰ উপভোগ বৃদ্ধি কৰে তেতিয়া কি হ'ব তেওঁ প্ৰফিট হ'ব তেওঁ এক্স দ্ৰব্যৰ তেওঁ মাৰ্জিনেল ইউটিলিটি অৰ্থাৎ প্ৰান্তিক উপযোগিতা বৃদ্ধি হ'ব আৰু ৱাই দ্ৰব্যৰ তেওঁ মাৰ্জিনেল ইউটিলিটি ইয়াত হ্ৰাস হ'ব কিন্তু ইয়াত কি হৈছে ৱাই দ্ৰব্যৰ প্ৰান্তিক উপযোগিতা বৃদ্ধি হ'ব এতিয়া আমি সেই কথাটো এনেকৈ দিব পাৰোঁ মাৰ্জিনেল ইউটিলিটি অফ এক্স আৰু ডিভাইডেড বাই পি অফ এক্স গ্ৰেটাৰ দেন এফালে আহিলে মাৰ্জিনেল ইউটিলিটি অফ ৱাই ডিভাইডেড বাই পি অফ ৱাই এই কণ্ডিশ্যনটো আহিব এই পজিশ্যনত যদি 5ৰ পৰা 6 একক দ্ৰব্য উপভোগ কৰে এতিয়া আমি চাওঁ উপভোক্তাজনে কি কৰিব পাৰে উপভোক্তাজনে এক্স দ্ৰব্যৰ যদি অধিক পৰিমাণ উপভোগ কৰে তেতিয়া কি কৰিব হ'ব তেওঁৰ প্ৰান্তিক যিটো উপযোগিতা তেওঁ যিমানে এক্স দ্ৰব্য বেছি উপভোগ কৰিব সিমানে কি হ'ব তেওঁ প্ৰান্তিক উপযোগিতা ক্ৰমান্বয়ে হ্ৰাস পাই গৈ থাকিব গতিকে তেওঁ আকৌ কোনটো পজিশ্যনলৈ আহিব যিহেতু তেওঁ এইটো দ্ৰব্য অধিক উপভোগ কৰি গৈ আছে ৱাই দ্ৰব্যৰ পৰিৱৰ্তে তেওঁ এইটো দ্ৰব্য অধিক উপভোগ কৰিছে আমি যে কৈছিলোঁ যে ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটিটো হৈছে ছাবষ্টিটিউশ্যন ল মানে প্ৰতিকল্পন বিধি গতিকে বা বিকল্প বিধি ঠিক নহয় প্ৰতিকল্পন বিধি এতিয়া প্ৰতিকল্পন বিধি বুলি যদি আমি কওঁ বিধিটো তেতিয়া কি হ'ব এক্স দ্ৰব্যৰ ৱাই দ্ৰব্যৰ বিপৰীতে তেওঁ ইয়াত এক্স দ্ৰব্য বেছিকৈ উপভোগ কৰিব ইয়াত কি হৈছে এক্স ৱাই প্ৰতিকল্প দ্ৰব্য হিচাপে প্ৰতিনিধিত্ব হ'ব এতিয়া এক্সক বেছিকৈ উপভোগ কৰিলে কি হ'ব তেওঁৰ যিমানে এটা দ্ৰব্য বেছিকৈ এজন উপভোক্তাই একেৰাহে উপভোগ কৰি গৈ থাকিব সিমানে তেওঁ কি হ'ব মাৰ্জিনেল ইউটিলিটি ক্ৰমান্বয়ে হ্ৰাস পাই আহি থাকিব গতিকে তেওঁ আকৌ কি কৰিব সেই পজিশ্যনটোলৈ গুচি যাব যিটো পজিশ্যনত আমি কৈছোঁ মাৰ্জিনেল ইউটিলিটি অফ এক্স ডিভাইডেড বাই পি অফ এক্স ইজ ইকুৱেল মাৰ্জিনেল ইউটিলিটি অফ ৱাই ডিভাইডেড বাই পি অফ ৱাই তাৰমানে তেওঁ এই ইকুইলিব্ৰিয়াম কণ্ডিশ্যনটোলৈ গৈ থাকিব যদি এইটো বেছিকৈ উপভোগ কৰে এটা সময়ত গৈ তেওঁ এই পজিশ্যনটো পাব আকৌ উপভোক্তাজনৰ এনেকুৱাও হ'ব পাৰে মাৰ্জিনেল ইউটিলিটি অফ এক্স ডিভাইডেড বাই পি অফ এক্স লেছ দেন মাৰ্জিনেল ইউটিলিটি অফ ৱাই ডিভাইডেড বাই পি অফ ৱাই যদি এনেকুৱা হয় তেতিয়া কি হ'ব ইয়াত এক্স দ্ৰব্যৰ বিকল্প হিচাপে ৱাইক ধৰা হৈছে ইয়াত এক্সতকৈ ৱাইক কি কৰা হৈছে বেছিকৈ উপভোগ কৰা হৈছে গতিকে ৱাই দ্ৰব্যটো যদি উপভোক্তাজনে বেছিকৈ উপভোগ কৰি গৈ থাকে
তেতিয়াহ'লে তেওঁ আকৌ মাৰ্জিনেল ইউটিলিটিত ক্ৰমান্বয়ে হ্ৰাস পাই গৈ থাকিব তেওঁ আকৌ ইকুইলিব্ৰিয়াম কণ্ডিশ্যনলৈ গুচি আহিব আকৌ তেওঁ এইটো কণ্ডিশ্যনলৈ গুচি আহিব গতিকে উপভোক্তাজনে এই দুয়োটা অৱস্থাৰ পৰা পৰিত্ৰাণ পাব তেতিয়া যেতিয়া উপভোক্তাজনে মাৰ্জিনেল ইউটিলিটি অফ এক্স ডিভাইডেড বাই পি অফ এক্স ইজ ইকুৱেল মাৰ্জিনেল ইউটিলিটি অফ ৱাই ডিভাইডেড বাই পি অফ ৱাই এই কণ্ডিশ্যনটোত তেওঁ উপস্থিত হ'ব আৰু তেতিয়াই কি হ'ব তেওঁ ভাৰসাম্য অৱস্থা লাভ কৰিব গতিকে ল অফ ইকুইমাৰ্জিনেল ইউটিলিটি তত্ত্বটো ইমানেই নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে বিষয়বস্তুটো বুজি পাইছে আৰু অধিক বুজি পাবৰ বাবে তেওঁলোকে কি কৰিব লাগিব এইখিনি চিত্ৰসহ তালিকাসহ অংকন কৰি তেওঁলোকে কৰি চাব লাগিব আৰু কেতিয়াবা কি হয় পৰীক্ষাত এনেকৈও আহে এনেকৈ টেবুলখন দি কোনটো জোঁট ভাৰসাম্য বা কোনটো জোঁটত এক্স দ্ৰব্যৰ কিমান উপভোগ কৰিলে ৱাই দ্ৰব্যৰ কিমান উপভোগ কৰিলে উপভোক্তাজনে ভাৰসাম্য অৱস্থা লাভ কৰিব সেই প্ৰশ্নটো কেতিয়াবা সোধে গতিকে তালিকাখন খুব ভালকৈ অবজাৰ্ভ কৰা উচিত এতিয়া আমি ভিডিঅ'টোৰ শেষত এটা কথা কওঁ যে প্ৰথমতে ছাবষ্টিটিউশ্যন লটো বিকল্প বিধি বুলি কৈছিলোঁ আচলতে বিকল্প বিধিতকৈ প্ৰতিকল্পন বিধি শব্দটো বেছি ধুনীয়া হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকলে ছাবষ্টিটিউশ্যন লটোত প্ৰতিকল্পন বিধি বুলিয়ে উল্লেখ কৰিব আজিলৈ ইমানে থেংক ইউ